নমস্কাৰ, মোৰ নাম শ্ৰী বিউটি কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী এজিতা নাথ। নমস্কাৰ, মোৰ নাম শ্ৰী নীলম নাথ। আমি বাৰীপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গোলকীয় উষ্ণতাৰ ওপৰত এই প্ৰজেক্টটো বনাইছোঁ আৰু ইয়াৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। গোলকীয় উষ্ণতা বৃদ্ধি হ'ল পৰিৱেশৰ প্ৰতি এটা ভয়াৱহ প্ৰত্যাহ্বান। পৃথিৱীৰ জলবায়ু তন্ত্ৰৰ গড় উষ্ণতা দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ মুখ্য কাৰণবোৰ এনেধৰণৰ: সেউজগৃহ গেছ বৃদ্ধি, কয়লা, তেল আৰু প্ৰাকৃতিক গেছৰ দৰে জীৱাশ্ম ইন্ধনৰ দহনৰ বাবে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত সেউজগৃহৰ প্ৰভাৱে গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে। বননি বা প্ৰকৃতি ধ্বংস, জনসংখ্যাৰ বিস্ফোৰণৰ ফলত মানুহে প্ৰকৃতিৰ গছ-গছনি কটাৰ বাবে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰিবলৈ কম সক্ষম হয়, যাৰ ফলত বায়ুমণ্ডলত গেছৰ পৰিমাণ বৃদ্ধি পায়। শিল্প আৰু যান-বাহনৰ বৃদ্ধি, শিল্প উদ্যোগ আৰু যান-বাহনৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত গ্ৰীণহাউচৰ গেছ নিৰ্গমন বৃদ্ধি পায়, যাৰ ফলস্বৰূপে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ ফলাফল, উষ্ণতা বৃদ্ধিৰ ফলত বৰফ গলি যোৱা, সাগৰৰ স্তৰ বৃদ্ধি পোৱা, প্ৰাকৃতিক দুৰ্যোগ ইত্যাদি গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ। গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ হ'লে আমি কেইটামান পদক্ষেপ ল'ব পাৰোঁ। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস, কয়লা, তেল আদিৰ ব্যৱহাৰ কমাই সৌৰ শক্তি, বায়ু শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। বৃক্ষৰোপণ আৰু সংৰক্ষণ, বনাঞ্চল সুৰক্ষা কৰা আৰু বহুতকৈ গছ-গছনি ৰোপণ কৰিব লাগে, যাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণৰ হাৰ বৃদ্ধি পায়। পৰিৱেশ সচেতন যাতায়াত, ব্যক্তিগত যান-বাহনৰ ব্যৱহাৰ কমাই গণ পৰিবহণৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, ঘৰ আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত সৌৰ প্ৰথা আৰু বতাহৰ শক্তিৰ দৰে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰক উৎসাহিত কৰা উচিত। ধন্যবাদ।